মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কাঞ্চনজংঘাৰ দৰে সুউচ্চ স্পষ্টবাদী সৎ অবিচল আৰু সুন্দৰ মনৰ গৰাকী জুবিনদাৰ আজি মহাপ্ৰয়াণৰ এমাহ পূৰ্ণ হ'ল। মুক্ত মই কাঞ্চনজংঘা। ৰাইজে দেখিলে মৃত্যুৰ পাছৰ জুবিন গাৰ্গ জীৱিত কালতকৈ বেছি শক্তিশালী সত্তা হৈ পৰিল। মৃত্যুৰ পিছতো অসমীয়াৰ মুকুটবিহীন সাম্ৰাজ্যনে বিশ্বৰ বুকুত উজ্বলাই গ'ল অসমীয়াৰ নাম। যোৱা ৩০টা দিনত জাতিৰ প্ৰাণৰ শিল্পীয়ে চিৰনিদ্ৰাৰ পৰাই যেন জাতিক দি গৈছে মানুহ হিচাপে জীয়াই থকাৰ সঠিক পথৰ নিৰ্দেশনা। অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি এমাহ সম্পূৰ্ণ হ'ল। অৰ্থাৎ এবুকু দুখৰ বোজালৈ অসমীয়াই জুবিন দাবিহীন এমাহ সম্পূৰ্ণ কৰিলে। সমগ্ৰ জীৱন সষ্টিৰ তাৰণাত হাৰে থকা জাতিৰ যুগনায়কজন যেন শান্তিৰে চিৰনিদ্ৰাত শুই আছে। সেই চিৰনিদ্ৰাৰ পৰাই যেন জুবিন দাই জাতিটোক জগাই তুলিছে, সোঁৱৰাই দিছে, পথৰ নিৰ্দেশনা দিছে। তেওঁ যেন এই এটা মাহত মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা বুলি কৈ সকলোকে সোঁৱৰাই দিছে যে হেৰৌ অসমীয়া, তহঁতি কোনো ধৰ্মৰ নামত ভাগ ভাগ নহবি, জাতি জনগোষ্ঠীৰ নামত ভাগ ভাগ নহবি, কাৰোবাৰ হেঁচাত পৰমুখাপেক্ষী আৰু বহুতীয়া নহবি। সদায় মুক্ত আৰু স্বাধীনভাৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি যাবি। শিৰ নত কৰি নিজৰ আত্মসন্মান আৰু স্বকীয় পৰিচয় কেতিয়াও এৰি নিদিবি। কাঞ্চনজংঘাৰ দৰেই শিৰ উচ্চ কৰি অবিচল হৈ সাহসেৰে একত্ৰিত হৈ থিয় হৈ থাক। এই ৩০টা দিনত এটা কথা প্ৰমাণ হ'ল যে জীৱদশাৰ দৰে মৃত্যুটো জুবিন গাৰ্গ অসমৰ সবাতোকৈ শক্তিশালী কণ্ঠ হৈ থাকিল। জীৱিত জুবিনতকৈ মৃত জুবিন বেছি শক্তিশালী হৈ পৰিল। এই সত্য অসমবাসীৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰান্তে প্ৰান্তে বিভিন্নজনে মৰ্মে মৰ্মে উপলব্ধি কৰিলে। সকলোৱে বুজি উঠিছে এমুঠি অসমীয়াৰ বাবে ৰাজপুত্ৰস্বৰূপ জুবিন নামৰ শিল্পীগৰাকীৰ শক্তি কিমান, যাৰ জীৱন পৰিক্ৰমাৰ শেষ যাত্ৰায়ো বিশ্ববাসীৰ চকু মেল খুৱাই দিলে। প্ৰযুক্তিৰ পৃথিৱীৰ অগ্ৰণী প্ৰতিষ্ঠান গুগলেও তেওঁক হামিং কিং অফ ৱৰ্ল্ড খিতাপেৰে বিভূষিত কৰিবলৈ বাধ্য হ'ল। মৃত্যুৰ পাছতো যিজনে বিশ্বৰ বুকুত অসম আৰু অসমীয়াৰ নাম সগৌৰৱেৰে উজ্বলাই গৈছে, মৃত্যুৰ পাছতো এজন শিল্পীয়ে এটা জাতিক ইয়াতকৈ আৰু কিমান দি যাব। এমাহৰ পূৰ্বলৈকে অসম মুলুকতো একাংশই জাতি ধৰ্মৰ নামত সাম্প্ৰদায়িক আৰু বিভাজনৰ ৰাজনীতিয়ে সমাজখনক ভাগ ভাগ কৰি চৌদিশে এক অবিশ্বাস, শংকা আৰু বিভেদৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা আৰম্ভ কৰিছিল। কিন্তু এতিয়া যেন জুবিনদাৰ বিশাল আদৰ্শ আৰু নিৰ্ভেজাল অসমীয়াত্বৰ সত্তাৰ ওচৰত সকলো শিল পৰা কপৌ হৈ পৰিল। সকলোৰে যেন চেতনা ঘূৰি আহিল। বিভাজনৰ বীজ সিঁচিবলৈ আগভাগ লোৱা সকলোৰে অৱস্থা পানীত হাঁহ নচৰা যেন। এতিয়া তেওঁলোকৰ অৱস্থা এনে হৈছেগৈ যে আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোক উশা। সেয়েহে মৃত্যুৰ পাছতো জুবিন গাৰ্গ এতিয়া সকলোৰে বাবে আধুনিক অসমৰ এক সৰ্ববৃহৎ সত্তা, এক ফেনোমেনন, এটা আবেগ, এজন দেৱদূত। আজি এমহীয়া উপলক্ষে তেওঁ সোণাপুৰৰ পবিত্ৰ সমাধিস্থল সৰ্বধৰ্মৰ জনগণৰ এক উপাসনাস্থলীলৈ ৰূপান্তৰিত হৈছে। অসমৰ সৰ্বত্ৰে চুকে কোণে, গাঁৱে নগৰে চহৰে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে আজি জুবিন দাক স্মৰণ কৰিছে। চৌদিশে মাথো বিষাদগ্ৰস্ত মন লৈ লোকে লোকাৰণ্য হৈ পৰিছে প্ৰাণাধিক শিল্পীগৰাকীৰ স্মৃতিত অনুষ্ঠিত এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই বিষাদসিক্ত মন লৈ আজি প্ৰতিজন অসমৰ জনতা আৰু অনুৰাগীয়ে জুবিন গাৰ্গৰ অস্বাভাৱিক আৰু অকাল মৃত্যুৰ কাৰণ জানিবলৈ বিচাৰিছে সঠিক আৰু নিৰপেক্ষ পানী নসৰকা তদন্ত। জুবিনদাৰ বাবে ন্যায় বিচাৰি #জাষ্টিছ ফৰ জুবিন গাৰ্গ স্থিতিৰে সকলো অবিচল হৈ থিয় দিছে। সকলোৰে মনত মাথো এটাই প্ৰশ্ন যে আমি অসমীয়াই সঁচাকৈ দেৱদূত হৈ আমাৰ মাজত জন্ম লভা আমাৰ জাতিৰ জীৱনৰ প্ৰাণৰ শিল্পীস্বৰূপ এই যুগনায়কজনক ন্যায় প্ৰদান কৰিবলৈ পাৰিমনে? নে জুবিনদাৰ অকাল আৰু অস্বাভাৱিক মৃত্যু সদায় ৰহস্যৰ আৱৰ্তত থাকি যাব? আজি এমহীয়া শ্ৰদ্ধাঞ্জলি জনোৱা দিনটোত সকলোৰে মাথো এটাই কথা, এই মৃত্যুৰ ৰহস্য যিমান পাৰে সোনকালে ফাদিল কৰা উচিত। পৰিয়ালৰ লগতে প্ৰতিগৰাকী জুবিন অনুৰাগী আৰু অসমৰ জনগণে বিচাৰে যে চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ক। ছিংগাপুৰত সেই অভিশপ্ত দিনটোত কি ঘটিছিল তাক সকলোকে জনোৱা উচিত।
সকলোৱে মাথো সত্যটো জানিবলৈ বিচাৰে সকলোৰে মাথো এটাই কথা #জাষ্টিছ ফৰ জুবিন গাৰ্গ